কাম কৰি আছে হা ডুবাই হেল্ল' গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই ব্ৰেণ্ড নিউ ব্লগ আৰু আজি এটা নতুন টপিকেৰে ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ আৰু গতিকে ভিডিঅ'টো আপোনালোকে শেষৰলৈকে স্কিপ নকৰাকৈ চাব স্কিপ কৰিলে আপোনালোকে হয়তো বুজি নাপাবও পাৰে আৰু এইটো একেটা চলাই গাড়ী যিটো টি-চাৰ্ট পিন্ধি ভিডিঅ' শ্বুট কৰিছিলোঁ সেইটো এইবিলাক ইগন'ৰ কৰক মেইন টপিকলৈ আহিছোঁ তো বলক ভিডিঅ'টো আজি আৰম্ভ কৰি দিম সো গাইজ আজি নতুন টপিকটো হৈছে ডিলিং ডিপাৰ্টমেণ্টত আপুনি কেনেকৈ জইন কৰিব পাৰে বা ৰিগত কেনেকৈ জইন কৰিব পাৰে সো ডিলিং ডিপাৰ্টমেণ্টত জইন কৰাটো ইমানো সহজ কথা নহয় এইটো জবটো হৈছে বহুত ক্ৰিটিকেল জব আৰু ৰিগ বুলি ক'লে মই বুজাই দিওঁ সাধাৰণতে যেতিয়া ড্ৰিলিং কৰি মাটিৰ তলৰ পৰা ক্ৰুড অইল উলিয়াই আৰু ক্ৰুড অইলখিনি ৰিফাইন কৰি তাৰ পৰা ডিজেল পেট্ৰল কেৰাচিন বিভিন্ন ধৰণৰ অইল বনায় সেইটো হৈছে ৰিগ আৰু ডিলিং ডিপাৰ্টমেণ্টৰ কাম মেইন কাম হৈছে সেইটোৱে সো এতিয়া আমি তাত ডিলিং ৰিগত জইন কৰিব কেনেকৈ পাৰিম ইয়াৰ ডিলিং ৰিগত জইন কৰা পদ্ধতি তিনিটা উপায় আছে সেই উপায়কেইটা আপোনালোকক ভাগকৈ ছেপাৰেটকৈ কৈ যাম সেইকাৰণে স্কিপ নকৰিব ভিডিঅ'টো শেষৰলৈকে চাই থাকিব আৰু ড্ৰিলিং ডিপাৰ্টমেণ্টত কৰিবলৈ হ'লে এটা আপোনাৰ কপাল লাগিব মানে নচিব লাগিব তেতিয়াহে আপুনি ড্ৰিলিং ৰিগত এটা জইন কৰিব পাৰিব কিন্তু যিবিলাকে পাই যায় সহজে সেইবিলাকে কিন্তু এইবিলাক ভাবি নাপায় যিবিলাকে কিন্তু কাম নাপায় এটা কামৰ কাৰণে তেওঁলোকে তৰ্পি থাকে তেতিয়া তেওঁলোকেহে গম পায় সো তাৰ সেইকাৰণে এই ভিডিঅ'টো বনাইছোঁ যে ৰিগত কেনেকৈ জইন কৰিব পাৰি এটা ৰিগত জইন কৰিবলৈ হ'লে তাত জইন কৰিলে আপুনি লাখ টকা কমাব পাৰিব আৰু বিভিন্ন ধৰণৰ পোষ্ট থাকে সেই পোষ্টকেইটা আপোনালোকক কৈ দিছোঁ আগৰ ভিডিঅ'টো কৈছোঁ বাৰু এইটো ভিডিঅ'টো আপোনালোকক কৈছোঁ ড্ৰিলিং ৰিগত আপোনালোকে একেবাৰে ফ্ৰেছ হ'লে একেবাৰে প্ৰথমবাৰ জইন কৰিবলৈ হ'লে আপোনালোকে তাত মানে গ্ৰেড থাকে মানে নাম থাকে পোষ্টবিলাকৰ নাম সেই পোষ্টবিলাকৰ নাম আপোনালোকক ক্ৰমান্বয়ে কৈ গৈছোঁ প্ৰথম থাকিব আপোনালোকে ৰষ্টবত যিটো ৰষ্টবতে আপোনাৰ ক্লিনিঙৰ জব কৰে বিভিন্ন ইলেক্ট্ৰিকক হেল্প কৰিব মেকানিকক হেল্প কৰিব চবকে মানে হেল্প কৰিব হেল্পাৰ এজনে কি কৰিব লাগে আপোনালোকে গমেই পাইছে আৰু চবকে হেল্প কৰিবলৈ ৰষ্টবতজনে তেনেকুৱা ধৰণৰ কাম কৰিব আৰু মেকানিকক হেল্প কৰিব ডিলিঙৰ ডাঙৰ মানে আমাৰ ছিনিয়ৰবিলাকৰ ৰুলছবিলাক ফ'ল' কৰিব তেওঁলোকৰ অৰ্ডাৰবিলাক মানি চলিব লাগিব এজন ৰষ্টবতে তাৰ ৰষ্টবতৰ পাছত এজন থাকিলে ফ্ল'ৰমেনজনে ফ্ল'ৰৰ কাম কৰিব যেনেকৈ ৰানিং ইন পুলিং আউট তাৰপাছত তাৰ লগতে ড্ৰিলিঙৰ পাম্পৰ কাম বিভিন্ন ধৰণৰ কাম কৰিব পাৰে এজন ফ্ল'ৰমেনে তো ফ্ল'ৰমেনৰ পাছত আহিলে এজন ডেৰিকমেনজনৰ ওপৰত পাইপ মাৰে অলপ চাইড স্ক্ৰীনত দেখাই দিছোঁ ডেৰিকমেনজনে ক'ত কাম কৰে চ' ডেৰিকমেনজনৰ পাইপ ৰানিং ইন কৰাৰ মানে পাইপ মাৰিব ওপৰত ডেৰিকত উঠিব তাৰ পাছতে টেংকৰ কামবিলাক চম্ভালিবলগীয়া হৈ যায় আৰু কিছুমান ৰিগত কিন্তু ডেৰিকমেনে টেংকৰ কামবিলাক চম্ভালিবলগীয়া নহয় তাত কেমিকেল ইঞ্জিনিয়াৰ থাকে লগতে আমাৰ পাম্পকেইটা যিকেইটা অলপ ছাইডত দেখাই দিছোঁ পাম্প যিকেইটা মাৰ্ট পাম্প বুলি কওঁ সেইকেইটা অলপ চোৱা চিতা কৰিব লাগে কিন্তু কিছুমান জেগাত এইটো পাম্প ফিটাৰ বুলি থাকে তো এতিয়া হৈ গ'ল আমাৰ ডেৰিকমেনৰ পাছত আহিলে আমাৰ এছিষ্টেণ্ট ডিলাৰজনে এজন এছিষ্টেণ্ট ডিলাৰ যিজন ডিলাৰৰ মানে এছিষ্টেণ্ট হয় তাৰ বিভিন্ন ধৰণৰ পাইপৰ তেলি লোৱা পাইপৰ কিমান কি পাইপ যাব সেইবিলাক জোখ লোৱা পাইপৰ ড্ৰাইগ্ৰাম বনোৱা কি যাব BSA যিবিলাক টুলছ যাব সেইবিলাকৰ ড্ৰাইগ্ৰামবিলাক বনাব তাৰপাছত আহিলে আমাৰ ডিলাৰজনে কাম কৰিব ড্ৰিলিং কৰিব তেওঁ ব্ৰেকত থাকিব অলপ ছাইডত দেখাই দিছোঁ ড্ৰিলিং কনচলত থাকিব ড্ৰিলিং কৰিব মেইন আৰু তেওঁৰ ওপৰতে সকলো ধৰণৰ কণ্ট্ৰল থাকে তাৰপাছত থাকে NTP যিজন নাইট টুল পুচাৰ বুলি কয় তাৰপাছত থাকে নাইট টুল পুচাৰ ৰাতিৰ মানে ছুপাৰভাইজাৰ হয় ৰাতি যিখিনি কাম চলিব তেওঁৰ ওপৰতে ডিপেণ্ড কৰিব তাৰপিছত আহিলে টুল পুচাৰ TP যিজন মানে ডে চিপৰ মানে এজন ছুপাৰভাইজাৰ TPৰ পাছত থাকিব DS ড্ৰিলিং ছুপাৰিনটেণ্ডেণ্ট এনেকৈ থাকে চ' আগতেও কৈছোঁ সেইকাৰণে চিম্পুলকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ চ' এইখিনি চিম্পুলকৈ ক'লোঁ কাৰণ আগতে আপোনালোকক আগৰ ভিডিঅ'বিলাকতো দিছোঁ এতিয়া মেইন কেনেকৈ জইন কৰিব পাৰে ডিলিং ৰিগত চ' সেইটো ক'ম চ' ডিলিং ৰিগত জইন কৰিবলৈ হ'লে প্ৰথম পইণ্টটো হৈছে আপোনালোকৰ ৰেফাৰেঞ্চৰ যোগেদি ৰেফাৰেঞ্চ কাৰোবাৰ যদি চিনাকি আছে চ' চিনাকিৰ থ্ৰুৱেদি আপোনালোকে সেই কোম্পানীৰ মেনেজাৰৰ লগত চিনাকি হৈ মেলি ডকুমেণ্ট দি মেলি আপোনালোকে জইন কৰিব পাৰে তাৰ পাছত আৰু এটা আহিলে 2 নম্বৰত আহিলে কেনেকৈ জইন কৰিব পাৰে 2 নম্বৰ পইণ্টটো হৈছে আপুনি যদি যেনেকৈ আমি চৰকাৰী চাকৰিবিলাক অনলাইন এপ্লাই কৰি থাকোঁ
বাতৰি কাগজৰ পত্ৰই দেখি তাতে অনলাইন হওক অফলাইন হওক তেনেকৈ এপ্লাই কৰি দিওঁ আজিকালি অনলাইনত সেইবিলাক ডিলিং ডিপাৰ্টমেণ্টৰ বাহিৰৰ মানে যেনেকৈ ডুবাই চুবাই গল্ফ কাণ্ট্ৰিবিলাকত সেইবিলাক অনলাইনত দি থাকে তাত চাৰ্চ কৰি মেলি আপোনাৰ বায়'ডাটাবিলাক এপ্লাই কৰি দিব পাৰে আৰু আমাৰ ইণ্ডিয়াতো বিভিন্ন ধৰণৰ কোম্পানী চলি আছে তাতো মানে অনলাইন চাব পাৰিব আজিকালিতো গুগলত যিকোনো ধৰণৰ চাৰ্চ কৰিলে সেইবিলাক ছাইটবিলাক পায় ইমেইলবিলাক পায় চ' তাতে গৈ আপুনি অনলাইন এপ্লাই কৰি জইন কৰিব পাৰে কিন্তু এইটো জইন কৰিব মানে তাত ডকুমেণ্টছ দিয়াৰ পাছত আপোনালোক ইণ্টাৰভিউ ল'ব ইণ্টাৰভিউ লোৱাৰ পাছতহে তাত আপুনি জইন কৰিব পাৰিব এতিয়া আমাৰ থাৰ্ড পইণ্টটো হৈছে আৰু এতিয়া মই 3 নম্বৰ পইণ্টটো ক'বলৈ বিচাৰিছোঁ 3 নম্বৰ পইণ্টটো ধৰক এজন উদাহৰণস্বৰূপে দিছোঁ চ' এজন যদি গল্ফ কাণ্ট্ৰিত কাম কৰি আছে ডুবাই চুবাই এনেকুৱা ধৰণত কাম কৰি আছে চ' তেওঁ যেতিয়া ঘৰলৈ আহিব যদি চিনাকি থাকে আপোনাৰ সেইজনক কণ্টেক্ট কৰি আপুনি পোষ্ট কৰি যদি তাত পোষ্ট খালী আছেনে নাই এনেকৈ সুধিব আৰু খালী আছেনে যদি এপ্লাই কৰিব পাৰিম নে নাই এপ্লাই যদি কৰিব পাৰিব তেতিয়াহ'লে তেওঁৰ যোগেদি আপুনি চিনাকি হৈ মেলি সেই যিজন ৰিগৰ মেনেজাৰ থাকে বা ৰিগৰ কামবিলাক লোৱা মেলা সেইবিলাক চোৱা চিতা কাম কৰে তেওঁৰ কণ্টেক্ট নাম্বাৰ লৈ বা ইমেইল লৈ চ' তেওঁলোক লৈ আপোনাৰ বায়'ডাটাবিলাক ছাবমিট কৰি আৰু যিজন আপোনাৰ চিনাকি কৈছোঁ যে এজন কাম কৰি ঘৰত আহি আছে ছুটীত আছে তেওঁৰ যোগেদি আপুনি কণ্টেক্ট কৰি লৈ তাত অনলাইন দি হওক বা অফলাইনে হওক আপুনি ডকুমেণ্টবিলাক ছাবমিট কৰিব ছাবমিট কৰাৰ পাছত ইণ্টাৰভিউ ল'ব তেনেকৈ আপুনি জইন কৰিব পাৰিব আদাৰৱাইজ বেলেগতো উপায় নাই বুলিয়ে ভাবোঁ বেছিতো মই যিবিলাক চিনাকি থাকে তাৰ ৰেফাৰেঞ্চৰ যোগে তেওঁলোকৰ সুবিধা লৈ মেলি জইন কৰক চ' তেনেকৈ জইন কৰিব বেলেগতো উপায় নাই তো তেনেকেই জইন কৰিব লাগিব আৰু আমাৰ অসমত অহা বিভিন্ন ধৰণৰ ৰিগবিলাক আহে তাত আপুনি কৈছোঁ আগতে দুলীয়াজানতে মেইন অফিচবিলাক বহে তাতে বিভিন্ন ধৰণৰ অফিচ আছে সেইবিলাক খবৰ খাতি লওক যে অফিচটো ক'ত আছে কেনেকৈ কি আছে চ' খবৰ খাতি লৈ মেলি তাতে য'ত অফিচ আছে তাত গৈ নিজৰ ডকুমেণ্টছবিলাক দিয়ক তেনেকৈ জইন কৰিব পাৰিব আদাৰৱাইজতো বেলেগ উপায় নাই থকা হ'লে আপোনালোক অৱগত কৰিলোহেঁতেন চ' আজি ইমানখিনি আৰু ডিলিঙত ডিপাৰ্টমেণ্টত কেনেকৈ জইন কৰিব পাৰে চ' সেইটো আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ আৰু লগ পাম অন্য এটা ভিডিঅ'ত আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই থাকিব চাই মেলি কমেণ্টবিলাক কৰি থাকিব এনেকৈ মই আপোনালোকক ৰিপ্লাইবিলাক দিবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ মোৰ বেষ্ট দিবলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি আৰু মই কোনো মিছা কথা নকওঁ কোনো বিভ্ৰান্তি সৃষ্টি কৰিবলৈ কথাবিলাক নকওঁ কাৰণ আপোনালোকে মোক খুব বিশ্বাস কৰি ভিডিঅ'বিলাক চাইছে সেইকাৰণে অলপ আগবাঢ়ি যাবলৈ চেষ্টা কৰিছোঁ আগবাঢ়ি গৈছোঁ চ' এনেকৈ মৰম দি থাকিব বুলি ভাবিলোঁ আৰু চেনেলটো ছাবস্ক্ৰাইব নাই কৰা যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো জয় অসম লগ পাম অন্য এটা ভিডিঅ'ত তাৰে আশা কৰি জয় অসম।